ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ হেলিকপ্টাৰৰ তদন্তৰ কেৰালাৰ হেলিপেডত ভাঙি গ'ল চকা হেলিপেডত আবদ্ধ হৈ পৰে ৰাষ্ট্ৰপতিগৰাকীৰ হেলিকপ্টাৰৰ চকা আনকি হেলিপেড ভাঙি হেলিকপ্টাৰখনৰ এফাল হেলনীয়া হৈ পৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ আকাশমাৰ্গেৰে যাত্ৰা কৰাৰ পূৰ্বে বিপদত পৰে আৰু কথমপি প্ৰাণ ৰক্ষা পৰে ৰাষ্ট্ৰপতিগৰাকীৰ জানিব পৰা মতে কেৰালাত সবৰিমালাৰ তীৰ্থযাত্ৰালৈ যাবলৈ সাজু হৈছিল ৰাষ্ট্ৰপতিগৰাকী বুধবাৰে হেলিপেডত আবদ্ধ হৈ পৰে ৰাষ্ট্ৰপতিগৰাকীৰ হেলিকপ্টাৰৰ চকা হেলিপেড ভাঙি ৰাষ্ট্ৰপতি মুৰ্মুৱে যাত্ৰা কৰিবলগীয়া হেলিকপ্টাৰখনৰ এফাল হেলনীয়া হৈ পৰে ঘটনা অনুসৰি হেলিপেডত সেই স্থানত কংক্ৰিট আৰু চিমেণ্টৰ মিশ্ৰণ আছিল যিখিনি সঠিকভাৱে শুকোৱা নাছিল ফলত হেলিকপ্টাৰখনৰ চকাৰ ওজন ল'ব পৰা নাছিল এই ঘটনাৰ পাছত স্থানীয় আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীৰ লোক আহি হেলিকপ্টাৰখন টানিবলৈ চেষ্টা কৰে আৰু বহু চেষ্টাৰ অন্তত হেয়া সম্ভৱ হয় জানিব পৰা মতে বুধবাৰে পুৱা 4 বজালৈকে সবৰিমালালৈ ৰাষ্ট্ৰপতি কেনেকৈ যাব হেয়া সঠিকভাৱে স্পষ্ট হোৱা নাছিল প্ৰথমতে থিৰুৱনন্তপুৰৰ পৰা পাম্পালৈ গাড়ীৰে যাব বুলি সিদ্ধান্ত লোৱা হৈছিল কিন্তু শেষত সিদ্ধান্ত লোৱা হৈছে তেওঁ বিমানেৰে যাব ইয়াৰ পাছত মঙলবাৰে নিশা খৰখেদাকৈ নিৰ্মাণ কৰা হ'ল এই হেলিপেড আৰু তাৰ পাছত বুধবাৰে পুৱা এই দুৰ্ঘটনা সংঘটিত হয় National Desk, News Z Assam.